শংকৰজ্যোতি বৰুৱাৰ যিটো জামিন লাভ এয়া অসমীয়া মানুহৰ জয়, এয়া খিলঞ্জীয়া মানুহৰ জয়, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ জয়। আমি বীৰ লাচিত দেউতা অসমৰ মজিয়াৰ পৰা প্ৰত্যেক দিনাই কৈ আহিছোঁ, সদায় কৈ আহিছোঁ, ভাৰতীয় ন্যায় ব্যৱস্থা, ভাৰতীয় আদালত ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, সম্পূৰ্ণ বিশ্বাস আছে। আজি তাকে প্ৰমাণ কৰিলে শংকৰজ্যোতি বৰুৱা যে নিৰ্দোষী আছিলে, আজি তাৰ প্ৰমাণিত আজি এটা তেওঁ জামিন লাভ কৰিলে। কোনোবা ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি অসমীয়া খিলঞ্জীয়া ল'ৰা এটা মিছা দোষত ভৰাই থ'ব, সেইটোতো হ'বলৈ দিবা নহ'ব। ইয়াৰ কাৰণে আমাৰ এটা সৰ্বাত্মক এটা প্ৰতিবাদী কাৰ্যসূচী হৈছিল। আজি আমি অতিকৈ সুখী, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। পৰৱৰ্তী কালত এই সংগ্ৰামখন কেনেকৈ আমি আগবঢ়াই নিব লাগে তাৰ কথাও আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক শংকৰজ্যোতি বৰুৱাৰ যিটো জামিন লাভ এয়া অসমীয়া মানুহৰ জয়, এয়া খিলঞ্জীয়া মানুহৰ জয়, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ জয়। আমি বীৰ লাচিত দেউতা অসমৰ মজিয়াৰ পৰা প্ৰত্যেক দিনাই কৈ আহিছোঁ, সদায় কৈ আহিছোঁ, ভাৰতীয় ন্যায় ব্যৱস্থা, ভাৰতীয় আদালত ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, সম্পূৰ্ণ বিশ্বাস আছে। আজি তাকে প্ৰমাণ কৰিলে শংকৰজ্যোতি বৰুৱা যে নিৰ্দোষী আছিলে, আজি তাৰ প্ৰমাণিত আজি এটা তেওঁ জামিন লাভ কৰিলে। কোনোবা ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি অসমীয়া খিলঞ্জীয়া ল'ৰা এটা মিছা দোষত ভৰাই থ'ব, সেইটোতো হ'বলৈ দিবা নহ'ব। ইয়াৰ কাৰণে আমাৰ এটা সৰ্বাত্মক এটা প্ৰতিবাদী কাৰ্যসূচী হৈছিল। আজি আমি অতিকৈ সুখী, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। পৰৱৰ্তী কালত এই সংগ্ৰামখন কেনেকৈ আমি আগবঢ়াই নিব লাগে তাৰ কথাও আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক শংকৰজ্যোতি বৰুৱাৰ যিটো জামিন লাভ এয়া অসমীয়া মানুহৰ জয়, এয়া খিলঞ্জীয়া মানুহৰ জয়, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ জয়। আমি বীৰ লাচিত দেউতা অসমৰ মজিয়াৰ পৰা প্ৰত্যেক দিনাই কৈ আহিছোঁ, সদায় কৈ আহিছোঁ, ভাৰতীয় ন্যায় ব্যৱস্থা, ভাৰতীয় আদালত ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, সম্পূৰ্ণ বিশ্বাস আছে। আজি তাকে প্ৰমাণ কৰিলে শংকৰজ্যোতি বৰুৱা যে নিৰ্দোষী আছিলে, আজি তাৰ প্ৰমাণিত আজি এটা তেওঁ জামিন লাভ কৰিলে। কোনোবা ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি অসমীয়া খিলঞ্জীয়া ল'ৰা এটা মিছা দোষত ভৰাই থ'ব, সেইটোতো হ'বলৈ দিবা নহ'ব। ইয়াৰ কাৰণে আমাৰ এটা সৰ্বাত্মক এটা প্ৰতিবাদী কাৰ্যসূচী হৈছিল। আজি আমি অতিকৈ সুখী, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। পৰৱৰ্তী কালত এই সংগ্ৰামখন কেনেকৈ আমি আগবঢ়াই নিব লাগে তাৰ কথাও আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক